এই মাক পুতেক দুইজনে একে কৰবাত বিয়াত যাব ওলালে তেওঁলোকৰ সদায় দেৰি মানে দেখছে এতিয়াও শুই আছে মা কি হৈছে এনকে আটা পাৰি মৰা হা ইমান দেৰিলৈকে শুই থাকে না কোকৰাঝাৰত বিয়া ইমান দূৰ ক'তো যায় ইমান দূৰত বিয়াত হা আৰে কোকৰাঝাৰত বিয়া আছে সোনকালে ৰেডি হোৱা এই কোনটা বাপ ৰে বাপ মেকআপ এই বয়সত খালি টিহুঙে হেজবা লাগে নেকি ইমান যে সাজি আছো হা পাছত কোকৰাঝাৰত একো বন্ধ চন্ধ নাইতো নহ'লে মোৰ মেকআপ অথলে যাব নিজৰ গাড়ী লৈ যাম পাছত বন্ধ চন্ধ থাকবা লাগলি গাড়ী ঘূৰা কৰিব এতিয়া বন্ধ চন্ধ সব পুৰণি কাহিনী হৈ গ'ল আগতে আমি কোকৰাঝাৰত থাকোতে যি পৰিৱেশত আছিলো সেই পৰিৱেশ আৰু এতিয়া নাই মা কেৱল কোকৰাঝাৰে নহয় এতিয়া আমাৰ এনডিএ চৰকাৰৰ নেতৃত্বত অসমৰ সকলো ঠাইৰে পৰিৱেশ সলনি হ'ল বহুত ভালে হৈছে দে আগৰ 7-8 দিনলৈকে অসম বন্ধ হৈয়ে থাকছিল এই অসম বন্ধত আগতে স্কুল বন্ধ কলেজ বন্ধ আৰু বেমাৰ হ'লে বেমাৰীক হস্পিটাল লৈ যাব নোৱাৰে গাড়ী বন্ধ আৰু বিজনেছ মানুহৰ যে কিমান ক্ষতি হয় দোকান বন্ধ আৰু কেৱল সেইখিনিয়ে নহয় ৰবা এইখন এনডিএ চৰকাৰৰ নেতৃত্বতে 2020 চনত বড়ো শান্তি চুক্তি হ'ল আৰু 2021 চনতো কাৰ্বি আংলঙৰো শান্তি চুক্তি হ'ল আৰু লগতে আদিবাসী আৰু ডিমাচা সংগঠনৰ লগতো শান্তি চুক্তি কৰে এইবোৰ শান্তি চুক্তিৰ বাবে অসমৰ পৰিৱেশ এতিয়া চাৰিওফালে শান্তিময় হৈ গৈছে আমি কিমান হিংসা লীলা দেখছো সৰুৰে পৰা জানা যিহেতু আমি সৰুৰে পৰা বড়োলেণ্ডত আছিলো কিন্তু সঁচা কোৱাচোন সেই পৰিৱেশ আছে জানো এতিয়া নাই সেই ঠাইবোৰত আমি এতিয়া ৰাতিও ফুৰিব পাৰো কেৱল কোকৰাঝাৰতে নহয় মা অসমৰ যিকোনো ঠাইতে আমি এতিয়া ৰাতি নিৰ্ভয়ে ফুৰিব পাৰো আৰু জানানে মা 2023 চনৰ উলফা চুক্তিয়ে অসমৰ দীৰ্ঘদিনীয়া সংঘাতৰ সমাধান আনিছে জানানে মা 2016 চনৰ পৰা 9000ৰো অধিক উগ্ৰপন্থীয়ে আত্মসমৰ্পণ কৰিছে আৰু 2021 চনৰ পৰা 7200ৰো অধিক লোকে অস্ত্ৰ ত্যাগ কৰিছে এইবোৰে অসমত শান্তি আনা নাইনে আরে আনা তো হাই কিন্তু এতিয়া দেৰি হতা হাই জলদি চলো শুনা এতিয়া আইন ব্যৱস্থা ইমান কঠোৰ হৈ গ'ল যে গুৱাহাটীত আগতকে ক্ৰাইম ৰেট বহুখিনি কমি গ'ল এতিয়া ERSS আধুনিক থানাও নিৰ্মাণ হ'ল লগতে মৈত্ৰী আঁচনি আৰু 1930 চাইবাৰ জালিয়াতি হেল্পলাইন নাম্বাৰ এইবোৰ গোটেইখিনিয়ে এতিয়া পুলিচ ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে সঁচাকে কোৱাচোন তোমালোকৰ দিনত মহিলা মানুহৰ নিৰাপত্তা আছিলেনে নাই নাছিলে ইমান সেইকাৰণে আমাৰ টাইমত আমি কম খেলিছিলো কিন্তু এইখন চৰকাৰৰ দিনত অসমত মহিলাৰ বিৰুদ্ধে ক্ৰাইম ৰেট 50% হ্ৰাস হৈ গ'ল আৰু ক্ৰাইম হলে চাৰ্জশ্বিট দাখিলৰ হাৰো বৃদ্ধি হৈ গ'ল আরে বুজি পাইছো দে আমাৰ দিনত আমি সেফ নাছিলো আপ মুখ বন্ধ কৰ আৰু এতিয়া 1 কেজি মান মেকআপ লগোৱা আৰু কোকৰাঝাৰত বিয়া খাব বলা যাম ৰবা কিন্তু আগতে অসমত শান্তি শৃংখলা ঘূৰাই অনাৰ বাবে এইখন এনডিএ চৰকাৰক আমি ধন্যবাদ জনাবই লাগিব ধন্যবাদ।